ৰাজ্যত এতিয়া ভয়াৱহভাৱে বৃদ্ধি পাইছে ড্ৰাগছ সৰবৰাহ আৰু চুৰিকাণ্ড। ধুবুৰী জিলাৰ চাপৰ বজাৰৰ মাজমজিয়াত বৃদ্ধি পাইছে চুৰিকাণ্ড। এফালে যদি ড্ৰাগছৰ সন্ত্ৰাস, আনফালে চোৰৰ সন্ত্ৰাস। চাপৰ বজাৰৰ সুন্তসীমা মন্দিৰৰ কাষত প্ৰীতম পাণ ভাণ্ডাৰৰ লগতে সৰু কাপোৰৰ দোকানৰ তলা ভাঙি চোৰে বস্তু টকা পইচা লুটপাট কৰি নিয়ে। দোকানৰ মালিক ৰাজ মাল্লাহ ওৰফে বুলু নামৰ দোকানীয়ে জনোৱা মতে প্ৰায় ৮০,০০০ টকাৰ বস্তু লোৱাৰ লগতে কিছু বিক্ৰী কৰি থোৱা টকা চুৰি কৰি লৈ যায় বুলি দোকানৰ মালিকে জানিবলৈ দিয়ে। দোকানৰ মালিক ৰাজ মাল্লাহ ঘটনাৰ সন্দৰ্ভত চাপৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। চাপৰৰ পৰা মুন্না আহমেদৰ ৰিপৰ্ট, MTV এক্সপ্ৰেছ। কি হৈছিল? যোৱা ৰাতি মোৰ দোকানখন চুৰি হ'ল। মৰ্ণিঙত মই আহি দোকান খুলিম ৫:১০। মই সদায় পুৱাতে দোকান খোলোঁ। পুৱাতে আহি দেখোঁ দোকানখনৰ তালা ভঙা চব। মই দৌৰা-দৌৰি কৰি ঘৰত গ'লোঁ, সকলোকে মাতি আনিলোঁ। দোকানখন মোৰ চুৰি হ'ল। আহি বস্তু বাহিনী গোটেইখিনি লৈ গ'ল, কাপোৰ চাপোৰ যিমান আছিল আৰু পাণ দোকানৰ যে চিগাৰেট, ৰজনীগন্ধা যি আছিল চব একেবাৰে হেৰি কৰি লৈ গৈছে। টকা পইচা মোৰ এটা জমা টকা আছিল, মানে ডেইলি কইন্স জমা কৰোঁ ১০ টকাকৈ ৫ টকাকৈ, সেইটো ৮-৯,০০০ টকা আছিল, সেইটো ল'ল। কাপোৰৰ দোকানত কেছ ভাঙি লৈ গ'ল, তাতে ৩-৪,০০০ টকামান আছিল কাপোৰে। আৰু এনে কাপোৰ লৈ সেনে মোটামুটি ৭০-৮০,০০০ টকাৰ মোৰ বস্তু বাহিনী মই লৈ গ'ল। এতিয়া যে দোকান কেনেকৈ কৰিম মই এইটোৱে চেঞ্জ নকৰি বিচাৰোঁ। কাৰো ওপৰত সন্দেহ আছে নেকি আপুনি? এনে কেনেকৈ ক'ম আৰু, আশে পাশে মানুহ মই দোকানখন কৰোঁ, আশে পাশে মানুহ হেৰি কৰি থাকে আৰু চাই থাকে যে ইমান ধুনীয়াকৈ দোকান হেৰি কৰি আছে, কোনে কাৰোবাৰ চকু পৰিল। আমাৰ চাপৰ পুলিচ ষ্টেচনে এজাহাৰ দিছে নেকি? পুলিচ ষ্টেচনে এজাহাৰ দিছোঁ, ইনভেষ্টিগেশ্যন কৰি গ'ল, গুচি গ'ল। আহিছিল ছেকেণ্ড ছাৰ আহিছিল। নামটো কি আছিলে আপোনাৰ? মোৰ নাম শ্ৰী ৰাজলাল মাল্লা উঠে বুলু চৌধুৰী, প্ৰীতম পাণঘৰ, চাপৰ। একদম নিয়াৰ সন্তোষী মন্দিৰৰ ওচৰতে মোৰ একদম হাইৱেৰ লগতে দোকানখন। ২০১২ চনত আৰু এবাৰ হৈছিল চুৰি।